ইউটিউব চেনেল ট্ৰেভেলাৰ এজেছ। আজি এতিয়া শ্বিলঙত আছোঁ। শ্বিলঙৰ পৰা ডাউকি মাউলিংডুঙলৈ যাম। ৰাস্তাটো ইমান এটা ভাল নহয়, গতিকে গৈ পাওঁতে সময় লাগিব। এতিয়া গাড়ী আহি আছে, ইয়াতে অলপমান হেৰি কৰি ল'লোঁ, ব্ৰেকফাষ্ট কৰি ল'লোঁ। গাড়ী আহিলে যাম বাৰু। তাৰ আগতে ইয়াতে যিটো মানে শ্বিলংখনৰ অলপমান এইটো পুলিচ বজাৰৰ যিটো ভিউ, সেইটো অলপ আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত ডাউকি মাউলিংডুঙত গৈ যিখিনি চাবলগীয়া ঠাই, সেই গোটেইখিনি আপোনালোকক দেখুৱাই দিম। এইটো মোৰ ৰেডি কৰি থকাটো এইটো চেণ্টাৰ পইণ্ট হয়। তাৰপিছত এইপিনে এখন ডাঙৰ মল আছে, এইখন ডাঙৰ মল এখন এমক্ৰন হোটেল, ওপৰত হোটেলো আছে। মই অলপ তলৰ ফালে আছোঁ আৰু গাড়ীবিলাক এতিয়া লাহে লাহে গৈ আছে, নিজৰ নিজৰ ঠাইবিলাকত গৈ আছে। লাইটলুমলৈ গৈ আছোঁ। লাইটলুম পাম আমি, লাইটলুমৰ পিছত বাকীখিনি ঠাই পাম। যোৱাকালি গুৱাহাটীৰ পৰা শ্বিলঙলৈ আহি থাকোঁতে বৰাপানী পাইছিলোঁ। বৰাপানী সেইটো এটা লেক হয়, তাত পিকনিকো খোৱা হয়। তাৰ এটা দৃশ্য লৈছিলোঁ, মই ভিডিঅ' এটা কৰি লৈছিলোঁ, এইটো দিয়া হোৱা নাই, এতিয়া দি দিছোঁ। এইটো চাওক, বৰ ধুনীয়া দৃশ্য বৰাপানী। ইয়াতে টুৰিষ্টবিলাকে ৰখে, চাহ পানী খাব পাৰে। তাতে ফুটপাথত দোকানবিলাক আছে, বহুত ভাল লাগে। এখন ৰিজৰ্ট আছে পাৰ্কখনৰ ভিতৰত, মানে লেকটোৰ পাৰত এখন ৰিজৰ্ট আছে আৰু তাত পিকনিক খাবলৈ আহে। পাৰ্কখন বৰ ধুনীয়া, বহুত ভাল লাগে। আপোনালোকো আহিব ইয়াতে। অৰ্কিড ৰিজৰ্ট হয় সেইখন, বহুত ভাল লাগে। মই আহিছোঁ এবাৰ ইয়াতে পিকনিক খাবলৈ। এইটো উমিয়াম লেক বুলি কোৱা হয়, কাচিৰঙা। ডাউকিলৈ গৈ থাকোঁতে ৰাস্তাতে এটা চাইট চিন পালোঁ। গোটেই পাহাৰখন ডাৱৰে আগুৰি ৰাখিছে। এইটো বিৰাট ধুনীয়া হয়। ইয়াতে মোবাইলত কিমান ভাল দেখা হৈছে এইটো মই নাজানো, কিন্তু নিজে যেতিয়া বাস্তৱত দেখা যাব বহুত ধুনীয়া লাগে। এইটো এটা ভিউ পইণ্ট, গৈ থাকোঁতে পালোঁ ৰাস্তাৰ মাজতে। এইটো এটা ভিউ পইণ্ট। আমি এই পিনেদি গুচি যাম, এইটো ৰাস্তাৰে। বহুত গৰম, মানে ডাৱৰ থাকিলে ভাল লাগে। ডাউকি আহি পালোঁ, বহুত গৰম আজি। ডাৱৰ একেবাৰে নাই, অসমত থকাৰ নিচিনা অনুভৱ হৈছে। এতিয়া ইমান গৰম, মানে অসমত থকা যেন পূৰা দমে লাগি আছে। ইয়াতে যদিও আছোঁ, একেবাৰে ডাৱৰ নাই, ঠাণ্ডা ভাৱটো নাই। এইখন হৈছে ভাৰত বাংলাদেশ দুৱাৰ, ভাৰত বাংলাদেশ মৈত্ৰী দুৱাৰ। আহক অলপ আগত গৈ কিনে চাই আহোঁ। আছে ইয়াতে, বেলেগ একো নাই, ভাৰত বাংলাদেশ বৰ্ডাৰ হয়। ইয়াতে মানুহ আহে চাব, বৰ্ডাৰ এৰিয়া বুলি এবাৰ আহে আৰু চাবলৈ। এইসকল CRPF জোৱানে ইয়াতে অহৰহ ডিউটি কৰি আছে। অসমৰ পৰা বা আমাৰ ভাৰতৰ পৰা যিখিনি মানুহ আহিছে, তেওঁলোক ইয়ালৈ এইটো পোষ্টলৈ আহিব পাৰে। 1275 ইণ্ডিয়া যে লিখা আছে তালৈ আহিব পাৰে। আৰু সেইফালে বাংলাদেশৰ পৰা অহা মানুহখিনি তালৈকে আহিব পাৰে। যিখিনি আপোনালোকে দেখা পাই আছে সেইখিনি হৈছে বাংলাদেশৰ মানুহ, আৰু সেইখন হৈছে বাংলাদেশত সোমাই যোৱা মানে গেট। এইফালে গোটেই বাংলাদেশ এইবিলাক। এইখন আমাৰ ভাৰতৰ জাতীয় পতাকা। এইখন বাংলাদেশৰ জাতীয় পতাকা। পোষ্টৰ এইটো ফালে লিখা আছে 1275 ইণ্ডিয়া, আকৌ এইফালে লিখা আছে 1275 বাংলাদেশ। মেঘালয়ৰ পৰা যিবিলাক শিলৰ গাড়ী আহে, সেই শিলৰ গাড়ীবিলাক ইয়ালৈ আহে। এইখিনিৰে গাড়ীবিলাক পাৰ হৈ যায়, এইটো ৰাস্তাৰে যায়, গোটেইবিলাকে বাংলাদেশত যায়, চালান যায় এইবিলাক। এইখন গেটেৰে সোমাই যায় গাড়ীবিলাক, আকৌ এইখন গেটেৰে উভতিও আহে। তামোলৰ বাগানৰ মাজে মাজে আহি আছোঁ। ইয়াতে যিটো
পানী পৰি থকা ঠাই আছে, মানে যিটো নদী আছে সেই নদীটোলৈ গৈ আছোঁ। তাত অলপমান পানী চুই যাওঁ, ভাল লাগিব। বিৰাট গৰম। ইয়াৰ আগতে এবাৰ আহিছিলোঁ ডাউকি মাউলিংডঙত, সেইবাৰ কিন্তু ইমানখিনি গৰম পোৱা নাছিলোঁ। গোটেই ডাৱৰে আগুৰি ৰাখিছিল, ভাল লাগিছিল সেইবাৰ। কিন্তু এইবাৰ ইমান গৰম। ছিজনটো ঠিকে আছে, সেইবাৰ এইটো ছিজনতে আহিছিলোঁ, কিন্তু এইবাৰ আকৌ ছিজনটোত মানে বহুত গৰম। যোৱাকালি কিন্তু ঠাণ্ডা আছিল, আজি বেছি গৰম দিছে। যোৱাকালি বোলে মানে ড্ৰাইভাৰ দাদাজনে ক'লে যোৱাকালি মানে গোটেই ডাৱৰে ঢাকি আছিল, আজি কিন্তু নাই, আজি তেনেকুৱা পৰিৱেশে নাই, বহুত গৰম। এই আহি পালোঁ। ইয়াতে কোনোবাই যদি ব'টিং কৰিব খোজে ব'টিং কৰিব পাৰে, কিন্তু এতিয়া তাৰমানে পানীটো একেবাৰে মানে চাফা পানী নহয়, ফটফটীয়া চাফা পৰিষ্কাৰ পানী নহয়, সেইকাৰণে এতিয়া তলৰ শিলবিলাক দেখা নাযায়। মানে এনে আপোনাৰ অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ কিন্তু তলৰ শিলটো দেখা যায় ব'টিং কৰিলে। এতিয়া শিলটো তেনেকৈ দেখা পোৱা নাযায়, খোলা পানীবিলাকৰ কাৰণে দেখা পোৱা নাযায়, এতিয়া চাফা নহয় পানীটো। তথাপি ইয়াতে মানুহে ব'টিং কৰি আছে। একেবাৰে বেছিকৈ পানী বাঢ়িলে ইয়াতে ব'টিং কৰিব নোৱাৰি, সেইটো বন্ধ কৰি দিয়ে। আৰু আজি দি আছে, কাৰণ এতিয়া পানীটো কম আছে। আমি সেইবাৰ আহোঁতে ব'টিংটো বন্ধ আছিল, বহুত পানী আছিল, সেইকাৰণে নোৱাৰিলে সেইবাৰ। কিন্তু আজি কৰি আছে যদিও মই নকৰোঁ ব'টিং, ইয়াতে জাষ্ট চাই যাম কেনেকৈ ব'টিং কৰি আছে। সেইফালে যে গছ গছনিবিলাক আছে আৰু নদীটোৰ আধা অংশ সেইখিনি হৈছে বাংলাদেশ, আৰু এইফালে আমাৰ এইবিলাক হৈছে ইণ্ডিয়াৰ সীমাৰ ভিতৰত পৰে, ভাৰতৰ সীমাৰ ভিতৰত পৰে এইখিনি ঠাই। আৰু এইফালে অলপ দূৰলৈ গ'লে সেইখিনি বাংলাদেশত পৰে। ইয়াতে নাৱত উঠিলে 1000 টকাকৈ লয়, 1 ঘণ্টা ঘূৰাব আপোনাক, যিখিনি সিহঁতৰ ঠাই আছে ঘূৰাইখিনি 1 ঘণ্টা ঘূৰাব, 1000 টকা লাগিব। সুধি লওঁ এবাৰ কেনেকৈ কোনে লৈ আছে পইচা। সেয়া শুনো, सुधी लूँ कि लय है। आप लोग कितना लेते हो यहाँ पे? कितना? 1 घंटा के लिए? अच्छा 800, 1000 1 घंटे के लिए। और कितने आदमी जा सकता है इसमें? 3 आदमी, 3 से ज़्यादा नहीं ना। 1 घंटा उठाब, इहतर जी सीमा आछे সেই ঠাইলৈ 1 ঘণ্টাত মানে গোটেইখিনি ঘূৰাই দিব, 1000 টকা ল'ব। 3 জন মানুহৰ 1000। ইয়াত আহি গম পালোঁ এই যে শিলকেইটা এনেকৈ লাইন কৰি দিয়া আছে, ইয়াৰ পৰা আগত সেইফালে যাব মানা কৰিছে, মানে সেইপিনে এইটো বাংলাদেশ, আমি সেইপিনে যাব নোৱাৰোঁ আৰু তেওঁলোক এইপিনে আহিব নোৱাৰে। আমি মানে এইটো ফালে থাকিব লাগিব। এইবিলাক বাংলাদেশৰ মানুহ, তেওঁলোকো ফুৰিব আহিছে, আমি যেনে ফুৰিব আহিছোঁ, এইবিলাক গোটেই বাংলাদেশৰ মানুহ। এয়া পানীত নামিলোঁ, ভাল ঠাণ্ডা পানী। শিল অলপ অলপ দেখা হৈছে ইয়াতে এইখিনিত, কিন্তু দূৰৰ পিনে গ'লে, মাজৰ পিনে গ'লে শিল দেখা নাযাব। অক্টোবৰৰ পৰা মাৰ্চৰ মাহৰ ভিতৰত ভাল, তেতিয়া শিলটো পুৰাদমে দেখা পোৱা যায়। আৰু তেতিয়া নাৱত যিটো ভ্ৰমণ আছে সেই ভ্ৰমণটো কৰিবলৈ বিৰাট ভাল। আহি এতিয়া এই ডাঙৰ ৱাটাৰফলটো পালোঁ। এইবাৰ বহুত কম পানী আছে, আধা ঠাইখিনিৰে পানী আহি আছে, বাকীখিনি ঠাইৰে পানী অহা নাই। ইয়াৰ আগৰ পৰা আহোঁতে এই মই যিখিনি ঠাইত থিয় হৈছোঁ ইয়ালৈকে তাৰ পৰা পানী ছিটিকি আহি আছিল। এইবাৰ পানী বহুতেই কম আছে, বাৰিষা যদিও বৰষুণ হোৱা নাই এইকেইদিন, সেইকাৰণে পানীটো খুব কমকৈ আহি আছে। আৰু এই পানীটো গৈ আমি যিটো নদী অলপ আগত পাৰ হৈ আহিলোঁ সেই নদীটোত পৰি আছে, এই বাংলাদেশ হয়, সেইপিনে পানীবিলাক গৈ আছে। এখন ইয়াতে গেট লগাই থোৱা আছে, এইপিনেদি গৈ নাৱত উঠিব পাৰি, নৌকা ভ্ৰমণ কৰিব পাৰি। মই তামোলৰ বাগানৰ মাজে মাজে আহিছিলোঁ, এইপিনেদিও যাব পাৰি। আকৌ এটা ফলছ পাইছোঁ,
এইটো বহুত পানী আছে, আগতকৈ হ'লেও বহুত কম পানী হৈছে যিহেতু বৰষুণ অহা নাই। এই দলংখনত ইয়াতে মানুহবিলাকে থিয় হৈ ফটো উঠি আছে। এইপিনে এইটো গৈ গৈ বাংলাদেশত পানীটো গৈছে। ইয়াতে অলপমান মই জুম কৰি দিছোঁ। এইবিলাক হৈছে কাঁটাতাৰৰ বেৰা, কাঁটাতাৰৰ বেৰ। ইয়াতে এইটোৱে হৈছে ভাৰতৰ সীমা আৰু সেইপিনে বেৰৰ সেইপিনে আছে বাংলাদেশ। এই মাউলিংলুং আহি পালোঁ আমি। মাউলিংলুং আহি ইয়াতে ভাত খাই ল'লোঁ। ভাত খাই এতিয়া অলপমান গাঁওখন ফুৰিম। এছিয়াৰ ক্লিনেষ্ট ভিলেজ হয় এইখন। ধুনীয়া ঠাই, একদম সুন্দৰ পৰিৱেশ, ক'তো মানে লেতেৰা বস্তু পৰি থকা নাই, চাফ চিকুণ পূৰা দমে আছে। হয়েই বাহিৰত ক'তো পেচাব, এয়া গাড়ীবিলাক পাৰ্কিং কৰাই আছে চব। গোটেই পাৰ্কিং কৰাই আছে। অসমৰ মানুহে বহুত বেছি, আমাৰ কাষৰ মানুহে মাত্ৰ লগ পালোঁ। অসমৰ মানুহ বহুত বেছিকৈ আহিছে গৰম বন্ধৰ কাৰণে। মানে ভিলেজখনত সোমাইছোঁ, ভিলেজখনত সোমাই আগবাঢ়ি আছোঁ। যিখিনি ঠাই আছে গোটেইখিনি ঘূৰিম ভিলেজখনত। ইয়াতে মানুহ আছে, মানুহ ঘৰবিলাকো আছে, সকলোৱে চাফ চিকুণ কৰি ৰাখিছে গোটেইখিনি ঠাই। ডাৱৰ থাকিলে ভাল লাগে, আজি ডাৱৰ নাই, একেবাৰে ডাৱৰ নাই। ডাৱৰ থাকিলে ইয়াৰ যিটো পিকচাৰ দৃশ্য বিৰাট ধুনীয়া লাগে। আজি ডাৱৰ একেবাৰে নাই, কিন্তু আজি গৰম আছে। গৰমৰ কাৰণে ইমান এটা ভাল লগা নাই। ডাৱৰ থাকিলে খুব মজা, আৰু বৰষুণ দি থাকিলে বিৰাট ভাল লাগে। এইপিনেৰে এতিয়া লাহে লাহে আগবাঢ়ি যাম, গোটেইখিনি চাম। আগতকৈ ৰাস্তা ঘাটবিলাক, ইয়াৰ এই ভিলেজখনৰ ভিতৰৰ ৰাস্তা ঘাটবিলাক বহুতো উন্নত হৈছে। আগতে ইমান মানে পকা ৰাস্তা নাছিল, এতিয়া সেইবিলাকো কৰিছে মেঘালয় টুৰিজিম বিভাগৰ ফালৰ পৰা। এইখিনি গাড়ী ৰখোৱা ঠাই, ইয়াতে ভিতৰত আছে এইখিনি গাড়ী ৰখোৱা ঠাই। য'তে ত'তে গাড়ী ৰাখিব নোৱাৰি, নিৰ্দিষ্ট ঠাই কিছুমান দিয়া আছে, সেইবিলাকতহে গাড়ীবিলাক পাৰ্কিং কৰিব পাৰি। এইফালে আগত গ'লে স্কাই ভিউ পইণ্টটো পাম। এইটো বেলেঞ্চিং ৰক হয়। বেলেঞ্চিং ৰক মানে তাতে এটা শিল আছে, বহুত ডাঙৰ শিল এটা, সৰু শিল এটাৰ ওপৰত থিয় হৈ আছে। সেইটো দেখুৱাম মই পিছত ভিডিঅ'টো। এইটো গছৰ ওপৰত এটা ঘৰ বনাই দিয়া আছে। ঘৰটোৰ পৰা গোটেই ভিলেজখন দেখা পোৱা যায়। মাউলিংলুং ভিলেজখন চাংঘৰৰ নিচিনা একে আৰু গছৰ ওপৰত থকা ঘৰ। এতিয়া এই চিৰিবিলাকেৰে বগাই গৈ থাকিম আগৰ পিনে। ক'ৰবাত নামনি, ক'ৰবাত আকৌ অলপ ওপৰলৈ উঠি যাবলগীয়া হয়। গোটেই ভিলেজখনে তেনেকুৱা, কিন্তু বহুত চাফ চিকুণ। বহুত হোমষ্টে আছে এই ভিলেজখনৰ ভিতৰতে, তাত থাকিব পাৰি। খাদ্যও ভাল, আৰু থাকি একেবাৰে ভাল লাগে, বহুত ভাল লাগে, কাৰণ বহুত চাফ চিকুণ আৰু ঠাণ্ডা ভাৱটো থাকেই বাৰু, যদিও আজি ৰ'দ দিছে। এই হোমষ্টেবিলাকত জুলাই মাহত কিন্তু ঠাই পোৱাই নাযায় থাকিবলৈ। আগতীয়াকৈ বুকিং নকৰিলে বহুত দিগদাৰ। অকল ইয়াতে বুলি নহয়, এই মাউলিংলুং ভিলেজৰ কথাই কোৱা নাই, শ্বিলঙৰ যিখিনি চেৰাপুঞ্জী, তাৰপিছত মৌচিনৰাম আছে, সেইবিলাকত আপোনাৰ ৰিজৰ্ট আছে। সেই ৰিজৰ্টবিলাকতো আগতীয়াকৈ যদি বুকিং কৰা নাযায়, তেন্তে কিন্তু জেগা খুব মানে পোৱাটো আশা একেবাৰে কম। আৰু জুলাইৰ শেষৰ ফালেতো একেবাৰে আৰু আশা ক্ষীণ হৈ যায়। ইয়াতো তেনেকুৱা ধৰণৰে কোনোবাই যদি আহিব খোজে, ইয়াত থাকিব খোজে ৰাতিটো, তেন্তে মানে আগতীয়াকৈ বুকিং কৰি ল'লে ভাল। ফোন নাম্বাৰবিলাকো ইয়াতে দিয়া আছে, আপোনালোকে নোট কৰি ল'ব পাৰে, মই দেখাই আছোঁ। ঠায়ে ঠায়ে ডাষ্টবিন দিয়া আছে, ডাষ্টবিনবিলাকত পেলনীয়া সামগ্ৰীবিলাক পেলাব পাৰি। যিহেতু তেওঁলোকে ইয়াতে ভিলেজখন বহুত চাফ চিকুণ কৰি ৰাখিছে, গতিকে য'তে ত'তে পেলোৱা এইটো ভাল কথা নহয়। এনেও পেলাব নালাগে বাৰু, পৰিৱেশ বহুত লেতেৰা হয়।
তেতিয়াতকৈ এতিয়া আকৌ অলপ বেছি ভাল। এই ভিলেজখনৰ কথা পৃথিৱী বিখ্যাত। এছিয়াৰ ভিতৰতে এইখন বহুত মানে চাফ চিকুণ ভিলেজ হয়, এছিয়া মহাদেশৰ ভিতৰতে। ইয়াৰ বিষয়ে, এইখনৰ বিষয়ে বিভিন্ন ধৰণৰ বাতৰি কাকতত বা ইউটিউব ভিডিঅ', নিউজ পেপাৰত, নিউজত বা মেগাজিনবিলাকতো পোৱা যায়, মাজে সময়ে ইয়াৰ লেখনি পোৱা যায়। পাঠ্যক্ৰমত আছেনে নাই নাজানো, স্কুলৰ পাঠ্যক্ৰমত, কিন্তু এইখন ভিলেজৰ নিচিনা ৰাজস্থানৰ এখন পিপলান্ত্ৰী নামৰ গাঁও, যিখনৰ বিষয়ে মানে এই এখন হোমষ্টে হয়। ৰাজস্থানৰ যিখন পিপলান্ত্ৰী নামৰ গাঁও, সেইখনৰ বিষয়ে কিন্তু ডেনমাৰ্কৰ পাঠ্যক্ৰমত দিয়া আছে, ৰাজস্থানৰ পাঠ্যক্ৰমত দিয়া আছে। আমাৰ অসমৰো ক্লাছ 9ৰ এটা চেপ্টাৰ দিয়া আছে, পঢ়াৰ বাটেৰে আগবাঢ়ি যোৱা গাঁওখন বুলি এনেকুৱাকৈ এটা চেপ্টাৰ দিয়া আছে ক্লাছ 9ৰ। গতিকে আৰু সেই পিপলান্ত্ৰী গাঁওখনৰ কথা লিপিবদ্ধ কৰাৰ বা পাঠ্যক্ৰম হিচাপে দিয়াৰ কাৰণ আছে, কাৰণ সেইখন গাঁৱৰ এটা সময়ত আমাৰ প্ৰাকৃতিক দৃশ্য বহুতেই ভাল আছিল, প্ৰাকৃতিক সম্পদেৰে ভৰা আছিল। কিন্তু তাতে যি মাৰ্বল পাথৰৰ খনি বহিল, সেই খনিবিলাক গঢ়ি উঠাৰ পিছতে তাৰ প্ৰাকৃতিক যিবিলাক সম্পদ সেইবিলাক লাহে লাহে নোহোৱা হৈ গ'ল। গতিকে তাত খেতি বাতি নোহোৱা হৈ গ'ল, হাবি গছ বন এইবিলাক তাৰমানে কাটি তহিলং কৰি পেলালে, যাৰ ফলত খেতি বাতি নোহোৱা হ'ল, বৰষুণ নোহোৱা হ'ল, আৰু মানুহবিলাকো উপায়ন্তৰ হৈ লাহে লাহে চহৰলৈ ঢাপলি মেলিলে কৰ্মজীৱনৰ কাৰণে। তাৰপিছত তাত এজন মানুহক গাঁওবুঢ়াৰ দায়িত্ব দিয়া হ'ল। গাঁওবুঢ়াৰ দায়িত্ব লৈ উঠি তেওঁ কিছুমান নীতি নিয়ম কৰিলে, আৰু তাৰপিছত তেওঁৰ জীয়েকজনী ঢুকাল। তেওঁৰ জীয়েকজনী ঢুকোৱাৰ পিছতে তাত এটা মানে তাইৰ স্মৃতিত গছপুলি ৰোৱাৰ কাৰণে এটা কৰিলে, নিয়ম কৰিলে। তেনেকুৱাকৈ বহুতো গছ গছনি ল'ৰা ছোৱালী এনেকুৱাকৈ জন্ম হ'লে, আৰু ছোৱালী জন্ম হ'লে বেছিকৈ তাৰমানে ফূৰ্তি কৰে, তেনেকুৱা ধৰণে নিয়ম কৰি দিলে। কিমান জোপা গছ ৰুব এইবিলাক গোটেইখিনি নিয়ম কৰি দিলে। নিয়ম কৰি দিয়াৰ ফলত লাহে লাহে সেই যিখন গাঁৱৰ মানে প্ৰাকৃতিক পৰিৱেশ নোহোৱা হৈ গৈছিল, আগৰ নিচিনা নোহোৱা হৈ গৈছিল, বৰষুণ নাছিল, মানুহ থকাটো একেবাৰে অনুকূল নাছিল। গতিকে সেই ঠাইখন আকৌ আগৰ নিচিনা প্ৰাকৃতিক পৰিৱেশেৰে গঢ়ি উঠিল, যাৰ ফলত আকৌ তাত বৰষুণ হ'ব ধৰিলে, খেতি বাতি হ'বলৈ ধৰিলে, আৰু চৰকাৰৰ তৰফৰ পৰাও তেতিয়া তাৰমানে চকু পৰিল, দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল তেওঁলোকে চৰকাৰৰ। তেতিয়া বিভিন্ন ধৰণৰ আঁচনি সেই গাঁওখনত নিজেই তাৰমানে চৰকাৰী পক্ষৰ মানুহ গৈ তাত দি দিছে, যাৰ ফলত গাঁওখনৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি যিখিনি ঠাই আছে গোটেইখিনি উন্নতমানৰ হৈ উঠিল। আৰু প্ৰতি বছৰে বহুতো ভ্ৰমণকাৰী, দেশ বিদেশৰ বহুতো ভ্ৰমণকাৰী সেই গাঁওখনলৈ আহে, আৰু এই গাঁওখনৰ কথাই সেইকাৰণে পাঠ্যক্ৰমত দিয়া আছে, মানে এনেকুৱা ধৰণৰ এটা তাত শিক্ষা দিয়া আছে। এই ফুলটো আগতে আমাৰ ঘৰতো আছিল, শালিকাৰ ঠোঁটৰ নিচিনা, কলগছৰ নিচিনাকৈ ঠোঁটটো ওলাই আহে, বহুত ভাল লাগে ফুলটো। এই গোটেই গাঁওখন ঘূৰিম ইয়াতে। গাঁওখনত মানে এইফালে গোটেইবিলাক ৰাস্তা ইয়াতে এইটোৰ লগত সেইটো লিংক আছে। এনেকুৱা নহয় যে এটা ৰাস্তাৰ পৰা গৈ গৈ শেষ হৈ গ'ল ক'ৰবাত, এনেকুৱা নহয়। গোটেই গাঁওখনতে এইটো ৰাস্তাৰ লগত সেইটো মানে লগাই দিয়া আছে। মানুহবিলাকে ঘূৰিব পাৰে গোটেই গাঁওখন, সেইকাৰণে ঠায়ে ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা। আৰু ইয়াতে য'তে ত'তে যেনেকুৱা তেনেকুৱাকৈ তেওঁলোকে বস্তুবিলাক নথয়, কাপোৰ এইবিলাক মেলি দিয়া আছে। মানে এনেকুৱা ধৰণৰ কথা কিছুমান। এইটো এটা ফুল বহুত ধুনীয়া লাগে, জোপোহা হয়, বেছি ওখও নহয়, ফল ফুলেৰে জাতিষ্কাৰ হৈ আছে গোটেই গাঁওখন। আৰু তেওঁলোকে, মই কৈ আছিলোঁ, তেওঁলোকে খৰিত ভাত বনায় বা কয়লাত ভাত বনায়, গতিকে তেওঁলোকে খৰি চৰিবিলাক জমা কৰি ৰাখিবলগীয়া হয় বহুত দিনলৈ। সেইকাৰণে তেওঁলোকে খৰিবিলাক য'তে ত'তে পেলাই থৈ নিদিয়ে, খৰিবিলাকো তেওঁলোকে বহুত ধুনীয়াকৈ পৰিপাটিকৈ থৈ দিয়ে, দম লগাই থৈ দিয়ে। আৰু এই যে গছবিলাক আছে, বিভিন্ন ধৰণৰ জোপোহা গছবিলাক আছে, এই গছবিলাকো তেওঁলোকে ধুনীয়াকৈ সজাই ৰুই থৈছে, পাৰ্কৰ নিচিনা কৰি থৈ দিছে নিজৰ ঘৰৰ চোতালখন বা হোমষ্টেৰ আগফালৰ ঠাইখিনি। মাজে সময়ে এই গছবিলাকৰ ওপৰত আমাৰ ইয়াতে কাৰহলা বুলি যিডাল সাপৰ কথা কোৱা হয়, তেনেকুৱা ধৰণৰ সৰু সৰু সাপ কিছুমানে দেখিবলৈ পোৱা যায়। আজি গৰম যদিও বহুত মানুহ আহিছে, মানুহবিলাকে অলপ অশান্তি পাইছে গৰমৰ কাৰণে, যিহেতু ইয়াতে বৰষুণ নাই বা মেঘ দি থকা নাই, ঠাণ্ডা ভাৱটো নাই, আজি গৰমে লাগিছে, অসমত থকাৰ নিচিনাই লাগিছে।
আজি 2 মাহমান আগতে মেঘালয়ত এটা মাৰ্ডাৰ কেছ হৈছিল। মানে মধ্যপ্ৰদেশৰ পৰা নৱবিবাহিত দম্পতি এহালে হানিমুনৰ কাৰণে ইয়ালৈ আহিছিল আৰু ইয়াত আহি দম্পতিগৰাকীয়ে গিৰিয়েকজনক মানে 3জনমান মানুহৰ লগত লগ লাগি হত্যা কৰিছিল আৰু সেই হত্যাকাণ্ডক তেওঁলোকে লুকুৱাবৰ কাৰণে নিজেও মানে আত্মগোপন কৰিছিল আৰু এই হত্যাকাণ্ডটো যে তেওঁলোকে কৰা নাছিল সেইটো কাৰণে মেঘালয় মানুহৰ ওপৰত যাতে দোষটো পৰে তেনেকুৱা ধৰণৰ এটা ঘটনা মানে তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছিল, কিন্তু তেওঁলোক বাচি নগ'ল, হাৰি নগ'ল, তেওঁলোক ধৰা পৰিলে। আৰু এই ক্ষেত্ৰত মেঘালয়ৰ যি আৰক্ষী বিভাগ আৰু চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণৰূপে চেষ্টা কৰিছে যাতে মেঘালয়ৰ প্ৰতি মানুহৰ ভাৱমূৰ্তিটো বিনষ্ট নহয়, কাৰণ টুৰিজিমত সেইটো বহুত এফেক্ট পৰিব আৰু আৰম্ভ হৈছিলে এফেক্ট পৰা, বেড এফেক্ট এটা আহি গৈছিল, কিন্তু তেওঁলোকে এতিয়া সফল হৈ গ'ল। মেঘালয়ৰ মানুহ তেনেকুৱা বেয়া নহয় আৰু গতিকে মেঘালয়ক যিটো এটা বদনাম দিব বিচাৰিছিল সেই বদনামটো নহ'ল আৰু সেইটো একেবাৰে বেয়া কথা আছিল আৰু তেওঁলোকে শাস্তি পোৱাটো উচিত, কাৰণ নিজেই এটা দোষ কৰি সেইটোক গাপ দি আকৌ বেলেগৰ ওপৰত সেই দায়টো দিব খুজিছিল, গতিকে তেওঁলোকে শাস্তি পোৱাটো উচিত। এতিয়া লাষ্টৰ চিনটো আছে, এইটো হৈছে লিভিং ৰুট ব্ৰিজ, এইটোলৈ গৈ আছোঁ। পানীৰ শব্দ মই শুনিয়ে আছোঁ। ইয়াতে গছৰ সিপাৰে এখন দলং হৈছে, সেই দলংখন চাবলৈ গৈ আছোঁ। আপোনালোকে ইয়ালৈ আহি দেখিলেই গম পাব যে প্ৰাকৃতিক পৰিৱেশত গঢ় লৈ উঠা মানে সৃষ্টি হোৱা বস্তু এটাৰ কিমান সৌন্দৰ্য আৰু মানুহে নিজে সৃষ্টি কৰা বস্তু এটাৰ কিমান সৌন্দৰ্য। প্ৰাকৃতিকভাৱে যিটো বস্তু সৃষ্টি হয় তাৰ সৌন্দৰ্যটোৰ লগত মানুহে নিজে সৃষ্টি কৰি লোৱা বস্তুটোৰ সৌন্দৰ্য একেবাৰে বহুত পাৰ্থক্য আছে। এতিয়া ইয়াতে যিখন ব্ৰিজ হৈছে গছৰ সিপাৰে দুইফালৰ পৰা আগুৰি ধৰি এটা ৰাস্তাৰ নিচিনা কৰি পেলালে আৰু সেই ৰাস্তাটোৰ ওপৰত এতিয়া শিলবিলাক মানুহে দি আহল বহল কৰি লৈছে, এই কথাটো বেলেগ, কিন্তু কথাটো হ'ল এই প্ৰাকৃতিকভাৱে যিটো এটা বস্তুৰ সৃষ্টি হয় সেইটোৰ সৌন্দৰ্যটো সম্পূৰ্ণ বেলেগ। সেইটো আপোনালোকে নিশ্চয় কৰি ইয়াতে দেখিলে গম পাব। মই এতিয়া তালৈকেই গৈ আছোঁ, ব্ৰিজখনৰ ওপৰেৰেও যাম, আপোনালোকে চাব, বহুত ধুনীয়া লাগে। বিখ্যাত লিভিং ৰুট ব্ৰিজ, যাক সকলোৱে জানে। পাহাৰখনৰ দুইটা ছাইডতে গছ আছে। এই গছৰ যিটো শিপা, সেই শিপাৰেই ইয়াতে মানে ৰাস্তা এটা হৈছে, এইটোকে কোৱা হয়। সেইটো চাবলৈ আহে মানুহে, টিকট কাটিব লাগে, পাৰ পাৰ্চন 40 rupees লয়। কেমেৰা থাকিলে আকৌ 20 টকা বেছিকৈ দিব লাগে। চাওক কি সুন্দৰকৈ ৰাস্তা এটা হৈ গৈছে, এই দুইফালৰ পৰা গছবিলাক আহি সিপাৰে এইটো এটা ৰাস্তা হৈ গৈছে। তাৰ ওপৰত এতিয়া মানুহে শিল দি ধুনীয়াকৈ মানুহ সুকলমে অহা যোৱা কৰিব পৰা ব্যৱস্থা কৰি লৈছে বাৰু, অলপ মাটিও দি দিছে। এইটো তলেৰে নিজৰা বৈ গৈছে। পানীৰ সোঁত বহুতেই বেছি হয় বাৰিষা কালত। এতিয়া এইবাৰ বৰষুণ কম হোৱাৰ বাবে ইমান এটা নাই বাৰু, কিন্তু তথাপিও গোটেই কম সোঁত নাই। তলৰ ফালে নামি গ'লে গম পাম, তলৰ ফালে গা ধুব পৰা ব্যৱস্থাও আছে, মানে একচুৱেলি তাতে মানুহে গা ধুৱে। সেইটো আগৰ ফালে মানুহবিলাকে তলত গা ধুই আছে। এইফালে নামি যাব লাগে তলৰ পিনে, মই গৈ আছোঁ তলৰ পিনে, নামি গৈ আছোঁ। এতিয়া চাওক, মই এই গছখিনি দেখাইছোঁ, ব্ৰিজখন ইয়াৰ পৰা দেখুৱাইছোঁ, সিপাৰে সৃষ্টি হোৱা এই ব্ৰিজ, এইখন দলং। আকৌ আৰু এইকেইডাল গছৰে শিপাকেইডালেৰে এনেকুৱাকৈ এখন ব্ৰিজ হৈ গৈছে, যিখন ব্ৰিজ চাবলৈ মানুহে দূৰ দূৰণিৰ পৰা ইয়ালৈ আহে। বৰ ধুনীয়া লাগে, সিপাৰে এইটো HD ফটো বহুত ধুনীয়া হয়। আপোনালোকো আহিব, ইয়াতে বহুত ভাল লাগে। যিসকলে আহিছে তেওঁলোকে গমেই পায়, আৰু যিসকলে অহা নাই তেওঁলোকে ভাবি আছে নিশ্চয় আহিব বুলি। পানীৰ সোঁত ইমান এটা বেছি নাই বাৰু, বৰষুণ এইবাৰ অলপ কমেই হৈছে, ইয়াতো কম হৈছে অসমৰ নিচিনাকৈ। এনে পানীৰ সোঁতটো বহুত বেছি থাকে। এইটো হৈছে বেলেঞ্চিং ৰক, সৰু শিল এটাৰ ওপৰত, মানে শিলৰ টুকুৰা এটাৰ ওপৰত ডাঙৰ শিলটো আছে। কোনোফালে হালি যোৱা নাই, কোনোফালে পৰি যোৱা নাই। কিমান বতাহ, ভূমিকম্প, বৰষুণটো হৈয়ে থাকে, কিন্তু কোনোফালে হালি যোৱা নাই। এইটো বেলেঞ্চ এটা আছে, যাৰ কাৰণে মানে দুইফালে সমান ৱেইট এটা আছে, যাৰ কাৰণে এই শিলটো চাবলৈ মানুহে দূৰৰ পৰা আহে। পাৰ পাৰ্চন 10 টকাকৈ লয়।
এইটো ইয়াতেই হয়, আহিলে এইটো চাব পাৰিব। চাওক ইয়াৰ পৰা কিমান ধুনীয়া লাগিছে এই দৃশ্যটো, পানী বৈ অহা দৃশ্য নিজৰাৰ। আমি অসমৰ পৰা ইমান গৰমত আহোঁ এইটো সময়ত, এনেকুৱা ধৰণৰ দৃশ্য দেখিলে আমাৰ বহুতেই ভাল লাগে। সেইকাৰণে আমি ইয়ালৈ আহোঁ। বহুতে গা ধুই আছে ফূৰ্তিতে, ইয়াতে ঠাণ্ডা পানী পায়, বৈ থকা পানী, একেবাৰে চাফা পানী। গতিকে ইয়াতে পৰিষ্কাৰ পানী পাই বহুতে গা ধুইছে। ভাল লাগে এনেকুৱাকৈ দৃশ্যটো দেখিলে ইমান গৰমত। ভিডিঅ'টো এইখিনিয়ে আছিল। বহুত ভাগৰ লাগিছে, মুখো কেইবাবাৰো ধুলোঁ। গৰমৰ বাবে কিমানখিনি ভালদৰে ভিডিঅ'টো কৰিব পাৰিছোঁ এইটো নাজানো। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰি দিব। ধন্যবাদ।